গণতান্ত্রিক ব্যবস্থাৰে আজি বিটিচিৰ এক নতুন পৰিষদ গঠন হৈছে আৰু বিটিচিৰ মুৰব্বী হিচাপে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শপত গ্ৰহণ কৰিছে। বড়োলেণ্ডবাসী ৰাইজৰ আনন্দৰ লগতে আজি ভগৱানেও ওপৰৰ পৰা পুষ্পবৃষ্টি কৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আশীৰ্বাদ প্ৰদান কৰিছে। মই নিশ্চিত যে বড়োভূমিৰ ৰাইজৰ আশীৰ্বাদেৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই অনাগত 5টা বছৰ বিটিচিক যোগ্য নেতৃত্ব দিব। বিটিচিৰ যি শান্তিৰ প্ৰক্ৰিয়া তাক অব্যাহত ৰাখিব। উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্ত ৰচনা কৰিব। অসম চৰকাৰে সকলো দিশৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যাতে সফল হ'ব পাৰে, অসম চৰকাৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নতুন প্ৰশাসনক সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াব। তাৰ প্ৰতিশ্ৰুতিও মই চৰকাৰৰ হৈ আজিৰ সভাতে স্পষ্টভাৱে বড়ো ৰাইজৰ আগত, বড়োভূমিৰ জনগণৰ আগত প্ৰকাশ কৰিছোঁ।